আজি দুপৰীয়া ভাত সাজ খাবলৈ ল'লোঁ আৰু ভাত ল'লোঁ। এফালে আছে আলু, গুটি আলুৱে বেঙেনাই ভাজি, এইফালে লফা লাই আলু ভাজি, মাছ ভাজি, মাছ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এইফালে আছে জলকীয়া চাটনি, তাৰপিছত এইফালে বইল জলকীয়াও লৈ লৈছোঁ, বইল জলকীয়া আৰু নিমখ অকণমান। তাৰপিছত এইফালে ব্ৰকলি আৰু বন্ধাকবি বইল কৰি লৈছোঁ। বইল কৰি ইয়াত নিমখ একো দিয়া নাই, এই নিমখৰ লগত এই বইল শাক খাবলৈকে এয়া নিমখ জলকীয়া খুন্দি লৈছোঁ। তাৰপিছত এতিয়া খাম আৰু ভোক লাগিছে একদম মজাকৈ। এইফালে গৰম পানী থাকি গৈছে। গৰম পানী ব্ৰকলি বইল, কবি বইল শাক চবফালে হেল্ডিও আৰু ভালো লাগে। বইল শাকৰ এই কবি ব্ৰকলিহে সানি লৈ বেলেগ ধুনীয়া আছে। লফা লাই আলু ভাজি আছে। ইয়াতে মাছ কেইটামান, মাছ অকণমান ভাঙি দিছোঁ, ভাল লাগিছে। বইলখিনি ইমান ধুনীয়া আছে, চব ধুনীয়া আছে বাৰু। জলকীয়া সানি লৈছোঁ। ইটো জলকীয়া নুজুৰিলে যে বইল লগত খাবলৈ। ব্ৰকলি সেই কবি বইল খাবলৈ, এনেকৈ খাবলৈ আপোনালোকে খাই চাবচোন। বইল শাক বেলেগ হেল্ডি আৰু খাবলৈও বেছি সোৱাদ লাগে। মা মছলাতকৈ বেছি টেষ্টি লাগে। চব মিছল কৰি এনেকৈ খাই লৈছোঁ নহয়, এনেকুৱা টেষ্টি লাগিছে। মাজনী
মাছৰ মূৰ গৰম পানী লৈ লৈছোঁ। মই এনেকুৱা বইল শাক খাই বহুত ভাল পাওঁ আৰু এনেকুৱা বইল শাকৰ পৰা ভাতটো একদম ঢেৰ সোমাই যায় আৰু মছলা পাতিতকৈ মছলা বৰকৈ ভাল নাপাওঁ বাৰু আদা নহৰুকে অলপমান খাওঁ আৰু মাছৰ মূৰ ব্ৰকলি ঠাৰি বইল শাক হৈ ল'লে ভাত কিমান সোমাইছে একো আন্দাজত নাপায়গৈ আৰু বেছি টেষ্টি লাগি যায়গৈ আৰু মাও ভাত খাইছিলে মাছৰ মাথা এইখিনি নাখালে মোলে দি দিছে চুপুহঁতক লৈ যোৱাচোন দেহা তই দিয়া মাম খাইছোঁ নহয় দেহা দিগদাৰ কৰি আছে
চুপু তোমাৰটো অকণমান দি দিয়া হ'ল অকণমান সময়ৰ কাৰণে ভিডিঅ' মানে কি কথা কৈ আছে এনেকৈ থাকে তুমি ধৰিব নালাগে কৈ দিয়া টেষ্ট দে হা টেষ্টি মাছ খাছানে আন্ধা হৈছে আকৌ তুমি আঁতৰি দিয়া আকৌ গোটেইকেইটা শেষ হৈ গ'ল মাছ অলপমান থাকিলে এইখিনি গোটাকৈ খাই পেলাম নিমখ জলকীয়া সানি পুৰা টেষ্টি একদম বইল শাকৰ লগত খালে ভাত এনেকুৱা সোমায়ে যায় কিমান সোমাই মানে একদম আন্দাজ নোপোৱাকৈ ভাত সোমাই যায় বইল শাক একদম মই বহুত ভাল পাওঁ বইল শাক যিকোনো বইলে ভাল পাওঁ দেখানে দিগদাৰ কৰি আছে হৈ গ'ল দেখাও আমনি কৰি আছে খাই এদাই হৈ গ'ল গোটেইকেইটা লোৱাকেইটা ভাল আছিলে টেষ্টি আছিলে খালোঁ আৰু আপোনালোকেও ভাল পালে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব বাই বাই থেংক ইউ